নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ কাৰণে বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকৰ কাৰণে পুনৰ ৩২,০০০তকৈ অধিক পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব চিম্পল 10 পাছ। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চিবোৰ আহিছে, কিমান পদৰ ভেকেঞ্চি আহিছে, কি পদৰ ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তো বন্ধু বান্ধৱসকল, যিকেইটা ভেকেঞ্চি আহিছে আপোনালোকৰ নতুনকৈ ৩২,০০০ প্লাছ পদৰ কাৰণে ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ ৰেলৱেৰ তৰফৰ পৰা। আপোনালোকে চাব পাৰে যে ৰেলৱে গ্ৰুপ ডি ভৰ্তি 2025 অৰ্থাৎ 2025 চনৰ ৰেলৱেৰ গ্ৰুপ ডি ভৰ্তিৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে ৩২,৪38টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে চাব পাৰে যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, অৰ্থাৎ RRBৰ তৰফৰ পৰা, য'ত আপোনালোকে চাব পাৰে যে গ্ৰুপ ডি পদৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে পোষ্টসমূহ চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। যিহেতু গ্ৰুপ ডি পদৰ ভেকেঞ্চি আছে, তো গ্ৰুপ ডি পদত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ ভেকেঞ্চিসমূহ থাকিব। তো ইয়াতে আপোনালোকে পোষ্টসমূহ চাব পাৰে যে পইণ্টছমেন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ট্ৰেক মেইনটেইনাৰৰ ভেকেঞ্চি আছে। তো এনেধৰণে বিভিন্ন পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকে চাব পাৰে যে ৩২,৪38টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ভেকেঞ্চিসমূহত আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে ক্লাছ 10 পাছ কৰি ITI কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিসমূহৰ এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব আৰু আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, অৰ্থাৎ আপোনালোকৰ হাইটখিনি জোকা হ'ব, আপোনালোকৰ ফিজিকেলি ফিট হয় নে নাই সেইখিনি জোকা হ'ব। তো ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি চাই লওক। যদি আপোনালোকৰ অৰ্হতা মেলা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। ভেকেঞ্চিসমূহৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে। শিক্ষাগত অৰ্হতাটো আপোনালোকৰ কাৰণে দিয়া হৈ আছে 10 পাছ। যদি আপোনালোকে চিম্পল 10 পাছ কৰি থৈছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে ক্লাছ 10 পাছ কৰি ITI কৰিছে, তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ চিম্পলি 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, যিহেতু বেলেগ বেলেগ পদৰ ভেকেঞ্চি আছে। এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব ভেকেঞ্চিসমূহৰ কাৰণে। আপোনালোকে চাব পাৰে যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা চাব পাৰে যে জেনেৰেল OBC কেণ্ডিডেটছে দিব লাগিব 500 টকা এপ্লিকেশ্যন ফিজ, SC ST PWD কেণ্ডিডেটছে দিব লাগিব 250 টকা এপ্লিকেশ্যন ফিজ। তো যিকেইটা ভেকেঞ্চি আছে, যদি আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, য'ত আপোনালোকৰ 11টা কুৱেশ্যন থাকিব, মেথামেটিক্সৰ থাকিব, জেনেৰেল ইণ্টেলিজেন্সৰ থাকিব, ৰিজনিঙৰ থাকিব, ছায়েন্সৰ কুৱেশ্যন থাকিব। সময় থাকিব আপোনালোকৰ কাৰণে 90 মিনিট। আপোনালোকৰ নেগেটিভ মাৰ্কিঙো চাব পাৰে যে 0.25 থাকিব আপোনালোকৰ নেগেটিভ মাৰ্কিং। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকে চাব পাৰে যে মেলৰ কাৰণে 35 কেজি ওজনৰ বস্তু এটা আপোনালোকে দাঙি লৈ যাব লাগিব 100 মিটাৰলৈকে 2 মিনিটৰ ভিতৰত, নাইবা আপোনালোকে ৰানিং কৰিব লাগিব 1000 মিটাৰ 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত। ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 20 কেজি ওজনৰ বস্তু এটা আপোনালোকে লৈ যাব লাগিব 100 মিটাৰ দূৰত্বলৈকে 2 মিনিটত, নাইবা আপোনালোকে 1000 মিটাৰ ৰানিং কৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত। আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। মেডিকেলৰ পিছত আপোনালোকৰ চিলেকশ্যনটো হৈ যাব। তো আপোনালোকে চেলাৰীটো চাব পাৰে। সময়ত আপোনালোকক 18,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। পৰৱৰ্তী সময়ত আপোনালোকক 22,500 টকাৰ পৰা 25,380 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো যিকেইটা ভেকেঞ্চি আছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। বহুতেই ভাল চেলাৰী দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে আৰু বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে।
তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে আপোনালোকৰ কাৰণে RRBৰ তৰফৰ পৰা ভেকেঞ্চিবোৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে গ্ৰুপ ডি পদৰ কাৰণে, য'ত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি আছে। 32,000 প্লাছ পদৰ ভেকেঞ্চি আছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিবোৰ এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে। কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।